নম্বৰ ছিষ্টেমৰ ক্লাছ হ'ব ডিভিজিবিলিটি ৰুলৰ ওপৰত এনেকুৱা কুৱেশ্যন অলৰেডি আছাম পুলিচত আহিছে আৰু বেলেগ এক্সামতো আহিছে আৰু যেনেকৈ এইটো কুৱেশ্যন নম্বৰ ছিষ্টেমৰ পৰা এডিৰ আগৰবাৰ আহিছে এনেকুৱা পেটাৰ্ণো লৈছোঁ এটাই ক্লাছ কৰিম একদম শ্বৰ্ট ভিডিঅ' হ'ব একো আননেচেচাৰী টক নহয় এটা ভিডিঅ'তে পূৰা কনচেপ্ট ক্লিয়াৰ হৈ যাব আহক ষ্টাৰ্ট কৰোঁ যেনেকৈতো 11ৰ ৰুল সুধিছে 11ৰ ৰুল যদি সুধোঁ আমি যেনেকৈ এটা নাম্বাৰ ল'লোঁ ঠিক আছে এটা এৰি এটা প্লাছ কৰিব এইটো ল'লোঁ এইটো এৰি দিব এইটো ল'ব ঠিক আছে 3 + 1 4 আকৌ এইটো ল'ব এইটো এৰিব এইটো ঠিক আছে যোনটো বাকী থাকে এইটো ল'ব ঠিক আছে মাইনাছ কৰি দিব 0 আহিব তো আৰু 11 বা 0 যদি আহি যায় মাইনাছ কৰাৰ পিছত এইটো মানে কি ডিভিজিবল হয় ঠিক আছে যদি বুজা নাই আহক কুৱেশ্যনটো সলভ কৰোঁ বুজি পাই যাব আৰু ষ্টিল যদি বুজি নাপায় সেম কুৱেশ্যন এটা লৈছোঁ নেক্সট নাম্বাৰ বেলেগ 11ৰ হয় সেইটো বুজি পাই যাব ষ্টাৰ্ট কৰোঁ 3 4 7 x 5 4 7 ঠিক আছে প্লাছ কৰিম এতিয়া এইটো প্লাছ কৰিম এইটো প্লাছ কৰিম এইটো আপুনি চাইছে কি এটা এৰি এটা প্লাছ কৰিছোঁ 3 7 5 7 প্লাছ 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 তো কি আহিছে 10 আৰু এইপিনে 12 22 এটা কি বাকী আছে এইকেইটা প্লাছ কৰি দিয়ক 4 4 x তো কি আহিলে 8 এক্সটো একো নাই সেইকাৰণে এনেকৈ ৰাখক তো কি কৰক এইটো মাইনাছ কৰক আমি জানো কি আহিব লাগে 11 বা 0 আহিব লাগে এক্সৰ জগত কি বহাব পাৰিম যদি 2 বহাওঁ কি হ'ব 10 হ'ব 22 পৰা 10 গ'লে কি হ'ব 12 হয় নেকি এইটো নহয় 3 বহাই চাওঁ 3 বহালে কি হ'ব 11 22 পৰা 11 গ'লে কি আহিব আকৌ 11 আহিব তো মানে কি এইটোৱে আনচাৰ ঠিক আছে যদি বুজি পোৱা নাই আহক নেক্সট কুৱেশ্যন যাওঁ এইবাৰ বুজি পাবই এনেকুৱা কুৱেশ্যনটো বহুতবাৰ ৰিপিট হয় ভিডিঅ'টো নেৰিব কপি লওক পেন লওক নোটছ বনাওক একদম ক্লিয়াৰ হৈ যাব আৰু বেলেগ ভিডিঅ' চাব নালাগে ঠিক আছে প্লাছ কৰিব 2 7 5 4 7 6 ঠিক আছে প্লাছ কৰিব কি প্লাছ কৰিব এটা এৰি এটা এইটো ল'লোঁ এইটো এৰিলোঁ এইটো এৰি ল'লোঁ এইটো এৰিলোঁ হ'ল চ' প্লাছ কৰক কি 10 আৰু এনেকৈ লিখি লৈছোঁ যদি প্ৰব্লেম হৈছে মই আপোনাৰ এনেকৈ ষ্টাৰ্টিং লিখি ল'ব নহ'লে প্ৰব্লেম হ'ব পাৰে তো এইটো 10 আৰু 17 হ'ল 17 কি কৰোঁ মাইনাছ কোনবিলাক কৰিব এইবিলাক যিবিলাক বাকী আছে এইবিলাক লৈ লওক কি হ'ব 7 7 আৰু x তো 14 x মাইনাছ 14x চৰি 14x নিলিখিব দেই আকৌ এইটো প্লাছ হয় 14x মানে এইটো মাল্টিপ্লাই হৈ যাব এইটো এনেকৈ মানে মাল্টিপ্লাই বুজায় ইয়াতে ঠিক আছে x এনেকৈ লিখিব যে এক্সত কি ভেলু বহাব পাৰি যে 11 ডিভিজিবল হওক মই এইটো চাই গম পাইছোঁ যে ইয়াত 3 হ'ব তো 14 + 3 কি হয় 17 হয় আৰু 17 আৰু 17 কি হৈ যাব 0 হৈ যাব হ'ব কিয় কি 11 বা 0 ওলাব লাগে তো সেইটোৱে ভেলু হ'ব ঠিক আছে আহক নেক্সট কুৱেশ্যন এইটো থাকক পিছত আহিম এইটো 9ৰ ডিভিজিবিলিটি কি হয় 9ৰটো ছাম কৰিব ছাম অফ অল ডিজিট ঠিক আছে যেনেকৈ কি আছে ইয়াতে 4 3 x 7 2 হ'ল তো 4 + 3 কি হ'ব 4 + 3 7 7 + 7 14 14 + 2 কি 16 প্লাছ এক্স এক্সত কি বহাব লাগে চ' ডেট 9 দি ডিভিজিবল হওক 9ৰ টেবিলটো এবাৰ চাওকচোন কি আহে 9 1 = 9 9 2 = 18 এইটো ওচৰত আছে নে নাই এইটো ওচৰত আছে মানে কি ইয়াতে 2 বহাব লাগিব তো 2 বহালে কি 18 আহি আছে 18 আহিলে মানে কি 9 দি ডিভিজিবল হৈ আছে ঠিক আছে আৰু আছে 9ৰ কুৱেশ্যন এনেকৈ এইটো ঠিক আছে তো কি লিখিব ক'ত 7 2 x 4 5 কি কৰিব প্লাছ কৰি দিয়ক এইটো আকৌ এটাই দি এটা নহয় চব প্লাছ কৰিব একেলগে 9 ঠিক আছে 9 9 কি 18 ঠিক আছে প্লাছ এক্স ঠিক আছে আমাৰ 9ত অলৰেডি 18 আহিয়ে গৈছে 9টো নাই আৰু এটা 9 বহালে কি হ'ব 27 আহিব তেতিয়া ডিভিজিবল হ'ব ঠিক আছে 9টো নাই তো মানে কি 0 বহাম একো নবহাম 0 বহাম কিয় 9 যে 18 ডাইৰেক্ট ডিভিজিবল হয় যদি অপশ্যন 0 নাথাকিলে হয় 9 নাথাকিলে হয় তেতিয়াহ'লে 9 ল'ব ঠিক আছে আহক নেক্সট কুৱেশ্যন 4ৰটো কি হয় লাষ্ট 2 ডিজিট অনলি লাষ্ট 2 ডিজিট চেক কৰিম এতিয়া ভাবিছে আপুনি এইটো নাম্বাৰটো সৰু এনেই চেক কৰিব পাৰিম কিন্তু কিছুমান টাইম কি আহি গ'ল 6 8 4 3 2 7 4 8 এতিয়া কি পুৰা নাম্বাৰ চেক কৰিব নেকি অনলি এইটোত চেক কৰিব 48 কি ডিভিজিবল হয় 4 দি মানে ডিভিজিবল হ'ল অনলি লাষ্ট 2টা ডিজিট যেনেকৈ এইটো 7 2 x 4 পুৰা এটাৰ পৰা কি 7 2 5 4 5 বহাই পেলাই কি পুৰা ডিভাইড কৰিম নেকি নকৰিব টাইম যাব অনলি কি লাষ্ট 2টা ডিজিট x 4 আছে এক্সৰ জগত কি বহিম 1 বহালে কি 14 4 দি ডিভিজিবল হয় নহয়
ঠিক আছে 554 ডিভিজিবল হয় নহয় 74 ডিভিজিবল হয় নহয় 2 বহাক 24 কি 4 দি ডিভিজিবল হয় হয় বুজি পালে আহক নেক্সট কুৱেশ্যন 5 দি কেতিয়া ডিভিজিবল হ'ব 5 দি কি লাষ্টৰ ডিজিটটো 0 হ'ব লাগিব বা 9 হ'ব লাগিব সৰি 0 হ'ব লাগিব বা 5 হ'ব লাগিব তেতিয়াই ডিভিজিবল কিয় কি 5ৰ টেবিল চাওক কি হয় 5 1 যা 5 5 2 যা 10 5 3 যা 15 5 4 যা 20 চাওক 5 0 5 0 এইটোৱে ৰিপিট হৈ থাকে এইকাৰণে এইটো থাকিব লাগে আৰু 9ৰটো জানে 9ৰটো কি চবকেইটা প্লাছ কৰি দিব প্লাছ 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 হ'ল তো এইটো যেনেকৈ অটো উঠাওঁ 235 লাষ্টৰ ডিজিট চেক কৰিব নালাগে কিয় কি অলৰেডি 5 আছে ডিভাইড গৈছে প্লাছ কৰক 5 3 8 8 2 10 10 ডিভিজিবল যাব নাযাব ঠিক আছে 5 9 9 10 11 11 যাব নাযাব 5 5 10 12 12 9 দি যায় নাযায় ঠিক আছে 9ৰ টেবুলত আহিব লাগিব দেই 9ৰ টেবুল 12 নাহে কিন্তু এইটো চাওক 5 7 9 তো এইটো ডিভিজিবল হৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন এইটো অপশ্যনকেইটা ভুল আছে হা এতিয়া মই কি অলৰেডি 9ৰ শিকিলোঁ 5ৰ শিকিলোঁ এতিয়া এপ্লাই কৰিব পাৰিম ইয়াতে পাৰিম তো এইটো এতিয়া আপুনি চাই আছে ৱাইৰ জগত মই কি বহাইছোঁ ৱাইৰ জগত কি এবাৰ 0 বহাইছোঁ এবাৰ 5 বহাইছোঁ কিয় বহাইছোঁ অলৰেডি কৈছোঁ 5ৰ ৰুল কি হয় লাষ্টত হয়তো 0 বা 5 হ'ব লাগিব এতিয়া দুটাৰ পৰা কোনটো এপ্লাই হয় নাজানো অপশ্যন ভুল দুটা এক্সামত কিন্তু এটাই অপশ্যন দিব হয়তো এইটোৰ পৰা দিব বা এইটোৰ পৰা দুটা নিদিয়ে মই অপশ্যন ভুল কাৰণে দুটাই দেখাই আছোঁ এতিয়া প্লাছ কৰক মই অলৰেডি কৈছিলোঁ 5ৰটো হৈ গ'ল আমাৰ 5ৰটো এইটো 0 বহিলে 5ও বহিলে 5ৰ কাম চেছ এতিয়া থাকিল কি হয় 9ৰ কাম কি কৰোঁ আমি প্লাছ কৰোঁ এইটো 9 হ'ল এইটো ধৰোঁ কি 15 প্লাছ এক্স ঠিক আছে এইটো কৰোঁ যদি 10 20 প্লাছ এক্স দ্য 9ৰ টেবিল কি হয় 9ৰ টেবিল ইয়াতে ৱাই কিন্তু মই এনেকৈ লিখি লৈছোঁ ৱাই 0 ধৰিছিলোঁ ইয়াতে 5 ধৰিছিলোঁ ঠিক আছে আমাক এক্স প্লাছ ৱাই সুধিছে তো এক্স 9টো যে কি হয় 18 হয় তো 15 হৈছে ইয়াতে কি 3 বহাব লাগিব তো এক্সৰ ভেলু ইয়াতে 3 হ'ব এইটো প্লাছ কৰিলে 3 হয় আৰু ইয়াতে কি 9 ইয়াতেতো 20 আছে 18টো হ'ব নোৱাৰে কিয় কি বেছি হ'ব লাগিব ন ইয়াতে প্লাছ কৰিব লাগিব মাইনাছটো কৰিব নোৱাৰে তো কি 20 ইয়াতে 7 বহাই দিওঁ কিয় হয় 27 কিয় কি 9ৰ টেবুল 27 আহে নে নাই আহে তো ইয়াতে 7 হ'ব তো কি আহিব 12 ঠিক আছে দুটাৰ পৰা এটা অপশ্যন দিব দুটা নিদিয়ে কেতিয়াও এইটো দিব বা এইটো দিব ঠিক আছে সেইকাৰণে মই দুটাই দেখাই দিলোঁ অপশ্যন ভুল আছে আহক নেক্সট কুৱেশ্যন ঠিক আছে এনেকুৱা নাম্বাৰ আহি যাব কি ডাঙৰ ডাঙৰ নাম্বাৰ আহিব ঠিক আছে আৰু এটা কথা এতিয়া টু ডিভিজিবিলিটি নুসুধিব টু কি ইভেন নাম্বাৰ হ'ব লাগিব লাষ্টত ঠিক আছে যেনেকৈ 2 4 6 যিমানেই নাম্বাৰ হওক এইবিলাক লাষ্টত যদি নাম্বাৰ এইবোৰ থাকে মানে ডিভিজিবল যাবই 2 দি ঠিক আছে আৰু এইটোও কৈ দিওঁ যদি 10 থাকে 10টো সদায় 0 হ'ব লাগিব লাষ্টত যেনেকৈ 40 50 60 0 হৈ থাকিব লাগিব ঠিক আছে একদম ইজি যিবিলাক ইম্পৰ্টেণ্ট হয় যিবিলাক কুৱেশ্যন ৰিপিট হয় নাম্বাৰবোৰ সেইবিলাকে মই কৈ আছোঁ ঠিক আছে 2 হৈ গ'ল আমাৰ 3 হৈ গ'ল 4 হৈ গ'ল 4 লাষ্ট দুটা ডিজিট ঠিক আছে 5 হৈ গ'ল কি হ'ব লাগিব 5 আৰু 0 হ'ব লাগিব ঠিক আছে 6টো পিছত আহিম থাকক 7টো নালাগে 8টো কি হ'ব লাষ্ট 3 ডিজিট ঠিক আছে 4টো দুটা ডিজিট 8ৰটো 3টা ডিজিট 9ৰ ক'লো চব প্লাছ কৰিব ঠিক আছে 10টো যাৰে 0 0 হ'ব আৰু 11 শিকালোঁ এতিয়া আহক এইটো কিছুমান কি চামটাইম কি হ'ব এনেকৈ ডাঙৰ এটা নাম্বাৰ দি দিব তেতিয়া কি কৰিব এইকেইটা যে শিকিলোঁ এইকেইটাৰ পৰাই ওলাব যেনেকৈ 36 কি হয় 9ৰ শিকিছিলোঁ আমি 9 × 4 কি হয় 36 9 ঠিক আছে 9 আৰু 4 শিকিছোঁ 9ৰ কি চব প্লাছ কৰিব আৰু 4ৰ লাষ্টৰ দুটা ডিজিট চেক কৰিব এইটো কি 4 দি যায় নেকি লাষ্টৰ দুটা ডিজিট চাওক 82 ডিভাইড কৰি চাই লওক আপুনি কি 4 2 যায় 8 হৈ গৈছে তো 2 2 থাকি যাব এইটো ডিভিজিবল নহয় 9টো চেক কৰিবই নালাগে 58 চাওক 58 এইটো নাযায় 4 দি 24 4 দি যায় 96 যায় 4 6 যায় 24 আৰু 96 কি 4 2 যা 8 16 4 4 যা 16 হ'ল তো এই দুটাৰ পৰা এটা হ'ব 4ৰ ৰুল চেক হৈ গ'ল এতিয়া 9ৰ চেক কৰিম 9ৰ কি কৰোঁ আমি প্লাছ কৰোঁ 3 + 1 4 4 4 8 9 10 তো 10 আহিছে 10 যায় নেকি নাযায় এইটো প্লাছ কৰক 9 1 10 10 এইটো কি হ'ব 18 18 9 4 9 দি যায় নাই 9 দি যায় আৰু 4 2 96 4 দিও গৈ আছিলে তো এইটোৱে অপশ্যন ঠিক আছে আহক নেক্সট কুৱেশ্যন এইটো অপশ্যন ভুল আছে ঠিক আছে তো কৈছে আমাক কি এক্সৰ কি ভেলু ৰাখিব লাগে যে 8 দি ডিভাইড যাওক আমি জানো কি তিনিটা নাম্বাৰ লাষ্টত চেক কৰিম x 48
ঠিক আছে এইকেইটা নহয় অপশ্যন হ'ব লাগিছিল 1 2 5 8 এটা এটা ৰাখি চাওক 1 ৰাখি চাওক 148 তো কি হ'ব 8 1 যে 8 কিমান থাকিলে 68 নাযায় 8 8 যে কি হয় 64 হৈ যায় তো 4 বাকী থাকে তো এইটো নহ'ব এবাৰ চাওঁ 248 তো 8 কিমান যা 8 3 যা 24 আকৌ 8 আহিব 8 1 যা 8 তো 2 আনচাৰ ঠিক আছে আহক নেক্সট কুৱেশ্যন সেম যেনেকৈ 36 আছিলে 36 কৰিছিলোঁ 9 into 4 তো 12 কি হ'ব 4 into 3 4 দি কি যাব লাষ্টৰ দুটা ডিজিট চাব 70 যায় জানো 4 দি নাযায় 62 যায় জানো আপুনি নিজে ডিভাইড কৰি চাই লওক যায় জানো নাযায় 54 যায় জানো নাযায় 48 4 দি যায় নে নাই যায় 12 4 যায় 48 আৰু কি 3 to 3 কি আছিলে সব 9ৰ নিচিনা প্লাছ কৰি দিব তো কি হ'ব 1 2 4 8 প্লাছ কৰি চাওক 12 তাৰপিছত কি হ'ব 14 15 15 3 দি যায় নে নাই 3 দি যায় তো এইটো ডিভিজিবল বুজি পালে ফাৰ্ষ্টত 84 দি চেক কৰিব বা 3 দি কোনোবা যদি এটাই বস্তু নাযায় তো এইটো চেক কৰিব নালাগে যেনেকৈ এইটো কি 4 দি যোৱাই নাই যদি মই 3 দি কিয় চেক কৰিম 4 দি যোৱাই নাই যদি 3 দি কিয় চেক কৰিম সেইকাৰণে চেক কৰা নাই ঠিক আছে আহক নেক্সট কুৱেশ্যন যেনেকৈ এইটো আগৰবাৰ 8 দি কুৱেশ্যন আহিছিল ঠিক আছে এইটো কি ডিভাইড কৰক আকৌ 76 ঠিক আছে যেনেকৈ 3 2 যা 6 1 থাকিল 16 3 5 যা কি হ'ব 15 এই যোনটো ৰিমাইণ্ডাৰ থাকিবতো কি এনেকৈ আহিব কিয় কি এইটো মাইনাছ আছে কিন্তু ৰিমাইণ্ডাৰ কি -1ত আমি দিব নোৱাৰোঁ ঠিক আছে ৰিমাইণ্ডাৰ কি এতিয়াও -1 তত নাহে তো কি কৰিব এইটো মাইনাছ কৰি দিয়ক 3 - 1 কি হ'ব 2 ঠিক আছে আৰু যদি মই ক'ব খোজোঁ এইটো আনচাৰ হ'ব মই যদি ক'ব খোজোঁ যেনেকৈ চাওক 3 কিমান যা 3 25 যা হয় কিমান 75 হয় তো -1 থাকিলে তো -1 হ'ব নোৱাৰে এইটোৰ লগত এইটো কৰক কি হৈ যাব 2 ঠিক আছে আকৌ কৰিছোঁ এইটো 85 ঠিক আছে 7 দি ডিভাইড কৰক কি হ'ব 7 1 যা 7 1 থাকিব 15 7 2 যা 14 আকৌ 1 থাকিব কি আছে মাইনাছত তো এইটোৰ লগত এইটো কৰক কি হৈ যাব 6 আহি যাব ঠিক আছে এইটো হোমৱৰ্ক এইটো কৰিব আৰু এটা কুৱেশ্যন আছিলে ঠিক আছে এইটো অলৰেডি 8 আৰু 5ৰ শিকাইছোঁ ঠিক আছে 5ৰ হ'ব হ'লে লাষ্টত কি 0 বা 5 হ'ব লাগিব 0 5 0 5 ঠিক আছে 0 আছে 5 আছে 5 আছে মানে কি 5ৰ সব ছেটিছফাই কৰি আছে আহক 8ৰটো চেক কৰোঁ লাষ্টৰ কি 3টা ডিজিট এইকেইটা হয়নে নাই 4 * x ঠিক আছে যেনেকৈ অপশ্যন 1 উঠাই চাওঁ 4 xৰ জেগাত 4 ৰাখিম আৰু 5ৰ জেগাত 0 ঠিক আছে 0 বা 5 ৰাখিব পাৰোঁ হয় এতিয়া আমি কিহেৰে চেক কৰিম 8 5 দি গৈ আছে 0 থাকিলে 5 দি যায় মই কৈছোঁৱে 8 5 যা 40 আকৌ 4 0 8 5 যা 40 তো হ'লনে নাই এইটোৱে অপশ্যন বুজি পালে ঠিক আছে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কিবা নুবুজিলে কমেণ্টত জনাব মই বুজাই দিম আৰু এইটো মোক কমেণ্টত জনাব ঠিক আছে থেংক ইউ